পুনৰুদ্ধাৰ চলিছে 600 বছৰীয়া আহোম ৰাজত্বকালৰ অন্যতম কীৰ্তিস্তম্ভ উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ দেৱালয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগে আৰম্ভ কৰিছে পুনৰুদ্ধাৰৰ কাম। নিৰ্মাণ কাৰ্যৰ বাবে ধাৰ্য কৰা হৈছে 2,30 লাখ টকা। ৰুদ্ৰেশ্বৰ দেৱালয়ৰ যি এক নিৰ্মাণ শৈলী সেয়া অতিকে ইউনিক হয়। আমাৰ নৰ্থ গুৱাহাটীতে এনেকুৱা মানে যেটো হেৰি কনষ্ট্ৰাকচন হেতু বহুত কমে দেখিব পোৱা গৈছে, যেহেতু ইয়াতে এটা একদম আন্ডাৰগ্ৰাউণ্ড টানেল আছে আৰু যেহেতু এটো মন্দিৰ বুলি আমি জনাত আমি মন্দিৰ বুলিয়ে গম পোৱা গৈছে, গতিকে মন্দিৰৰ তলত এনেকে একদম প্ৰদক্ষিণ পথটো এজে সুৰংগ দেখা পোৱা নাযায় মানে। গতিকে ইয়াত হেতু বস্তু মানে কমপ্লিট ইউনিক আৰু ইয়াতে যেটো ষ্ট্ৰাকচাৰটো মানে যেটো ষ্টেপিং প্যাটাৰ্ন হেতু বহুতখিনি ইউনিক হয়। হেতু হৈ গলে তো আমাৰ হেৰিটো আমি যিমানখিনি পাওঁ আমি ভালকে কৰিব বিচাৰি আছো আৰু যিমান ঠিক হয় মানে। আৰু ওপৰতো আমি এতিয়া যেতিয়া আমি ইয়ালে আহিছিলো বা আমাৰ ডিপাৰ্টমেন্টে হেৰিটো লোৱাৰ পৰা আমি ইয়াত কাঠে পাইছো। ওপৰৰ যেটো ষ্ট্ৰাকচাৰ আমি অৰিজিনাল ষ্ট্ৰাকচাৰটো এতিয়ালৈকে দেখা নাই, গতিকে আমি এতিয়া কাঠেৰে বস্তুটো ওপৰৰ যেটো এক্সটেনশন হ'ব কাঠ আৰু পেৰিছেবল মেটেৰিয়েল দি আমি বনাম। কিন্তু যদি ভৱিষ্যতলৈ আমাক কোনবাই মানে ডকুমেন্টাৰী মানে ৰেকৰ্ড দিব পাৰে যে অৰিজিনালি এনেকুৱাই হয় বা ইটাৰে আছিলে বা জিহৰে আছিলে, তেতিয়া আমি হয়তো হেতু পাছত কাম লব পৰা যাব। খালি হেতু কাৰণে আমাক ডকুমেন্টাৰী ৰেকৰ্ডছ লাগিব। আগন্তুক 6 মাহত সম্পূৰ্ণ হৈ উঠিব দেৱালয়খন। দেৱালয়খনৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা ইটা অনা হৈছে শিৱসাগৰ, ডিব্ৰুগড় আৰু গোৱালপাৰাৰ পৰা। চিমেণ্টৰ বিপৰীতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছে চূণ, ইটা, গুড়, বালি, গুড়, বেল, শিলিখা, মাটিমাহ, আঠাজাতীয় পদাৰ্থ আৰু মিঠিগুটি। 10 জন অভিজ্ঞ শ্ৰমিকে চলাই গৈছে নিৰ্মাণ কাৰ্য। ৰুদ্ৰেশ্বৰ দেৱালয় নিৰ্মাণ শৈলী অনন্য আৰু অপূৰ্ব হিচাপে বিবেচিত হৈছে। দেৱালয়খনত আছে এটা দীঘল সুৰংগ। তলাতল ঘৰৰ ৰংঘৰৰ পিছত উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰুদ্ৰেশ্বৰ দেৱালয়ত আছে আহোম ৰাজত্বকালৰ দীঘল সুৰংগটো। জহি কহি যোৱা সুৰংগটোৰ নিৰ্মাণ আৰম্ভ কৰিছে প্ৰত্নতত্ত্ব বিভাগে। উল্লেখ্য, স্বৰ্গদেউ প্ৰমত্ত সিংহই পিতৃ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ স্মৃতিত 1749 চনত নিৰ্মাণ কৰিছিল এই দেৱালয়খন। দেৱালয়খনৰ পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ হ'লেই ই পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিব। আমি এই উত্তৰ গুৱাহাটীৰ যি ৰুদ্ৰেশ্বৰ দেৱালয় ইতিহাসে কোৱাৰ ধৰণে ই অসমত মানে ভাৰতবৰ্ষত যদি আমাৰ পৰ্যটকে তাজমহল চাবলৈ যায়, অসমত যদি তাজমহল চায় তেতিয়াহ'লে ৰুদ্ৰেশ্বৰ দেৱালয়লৈ আহিব লাগিব। ই হ'ল অনন্য আহোম ৰাজত্বকালৰ নিৰ্মাণশৈলীৰ এক অপূৰ্ব নিদৰ্শন ইয়াত দেখিবলৈ পোৱা যাব। ইয়াৰ যিখিনি মানে আহোম ৰজাৰ দিনত যিখিনি কৌশল, ইয়াত দুটা প্ৰকাৰৰ মছলা ইয়াত দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ হ'ল যিটো মাটিৰ কৰাল বুলি কয় মছলা, আৰু এক প্ৰকাৰৰ যিটো চূণ চুৰকি বুলি কয়, যিটো শিলিখা, মাটিমাহ, আগত যি বৰালি মাছ, হন, এবিধ মৰাপাত জাতীয় এই বস্তুখিনি যিখিনি বনাইছিলে, ইয়াত কিন্তু তাৰ গোটেই বস্তুখিনি তথ্যভিত্তিক আছে। আৰু ইয়াৰ যিখিনি ইটাৰ প্ৰকাৰ, প্ৰায় ইয়াত আমি 20 প্ৰকাৰতকৈ অধিক ইটাৰ প্ৰকাৰ দেখিবলৈ পাইছো। ইয়াৰ যিখিনি ইটাৰ মানে গঠন প্ৰণালী, আৰু আমি যিহেতু এতিয়া ইয়াত সুৰংগ দেখা পোৱা গৈছিলে, সুৰংগবিলাক যিহেতু জইন কৰিছে, যিটো আহোম বুৰঞ্জীয়ে কয় যে গঠিয়া শিল আৰু লঠিয়া শিল, ইয়াত যি বস্তুটো আমি ইটাটো যিটো জইন কৰিছো, ওপৰত যিটো জইন কৰাটো কৌশল, সেই বস্তুটো হ'ল আপোনাৰ এইটো গঠিয়া ইটা বুলি কোৱা হৈছে। আৰু এই ইটাবিলাকৰ বৈশিষ্ট্য এনেধৰণৰ যে আজি তাৰিখত বিজ্ঞানে কোৱা মতে এই ইটাৰ প্ৰায় 1000 বছৰ আয়ুস। এইটো হ'ল ইটা বনোৱাৰ পাছত মিঠাতেলত ইয়াক ডুবাই ৰখা হৈছিল যাতে 1000 বছৰলৈ পানীয়ে ইয়াক নুশুহে। গতিকে ই হ'ল অনন্য আৰু মানে ইয়াত বহুতখিনি অধ্যয়ন কৰিবলগীয়া আছে। গতিকে আমাৰ পৰ্যটক বুলিয়ে নকওঁ বা আমাৰ কোনোবা যদি গৱেষকৰত ছাত্ৰ বা ছাত্ৰী আহে, এই দৌল দেৱালয় বা উত্তৰ গুৱাহাটীৰ এই অঞ্চলটোত ৰুদ্ৰসিংহ স্বৰ্গদেৱে প্ৰায় 7.5 লাখ সৈন্য লৈ বংগদেশে আক্ৰমণ কৰিবলৈ ইয়াত গোট খাইছিলে। গতিকে ঐতিহাসিকভাৱে এই অঞ্চলৰ গুৰুত্ব বহুত বেছি আছে আৰু পৰ্যটন বিভাগৰ ক্ষেত্ৰত অনন্য বুলি ক'ব বিচাৰো আমি।
উত্তৰ গুৱাহাটীৰ প্ৰচণ্ড ধৰ বড় ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।